হাই এভৰিৱান, আজি হৈছে দেওবাৰ আৰু আমি ওলাই আহিছোঁ। মই মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটো ওলাই আহিছোঁ অকণমান বাহিৰলৈ ফুৰিবলৈ বুলি। আৰু ফুৰিবলৈ আহি আমি ভাবিছিলোঁ দৌল গোবিন্দ মন্দিৰলৈকে যাম। তো সেইকাৰণে আমি আহিলোঁ একেবাৰে যিটো ৰোপৱে ষ্টেণ্ড আছে, য'ৰ পৰা আমি ৰোপৱেত উঠিব পাৰোঁ, তালৈকে আহি গ'লোঁ। ভাবিলোঁ ৰোপৱেতে যাম। সেইকাৰণে আমি এয়া জাষ্ট ৰোপৱে আহি আছোঁ, য'ত টিকেট কাটে তালৈকে আহি আছোঁ। কিন্তু ইমানেই গৰম যে সেইদিনা উপায় নাই আৰু তথাপি যিহেতু মনতে ভাবি থৈছিলোঁ যে মন্দিৰ দৰ্শন কৰিবলৈ যাম, সেই গতিকে আৰু ৰ'দ বৰষুণ কাটি কৰি হ'লেও ওলালোঁ আৰু এইফালে আমি অকণমান দেখাই দিলোঁ নজাৰাটো, যিটো ব্ৰহ্মপুত্ৰৰ পাৰৰ ইমান ধুনীয়া লাগে নহয়। আৰু মানুহবিলাকে ফটোশ্বুট কৰি আছে আৰু ফটোশ্বুটৰ মাজত অকণমান মনটো দুখ লাগি গ'ল যে যিটো টিকেট আমি কাটিবলৈ আহিছিলোঁ সেইটোৰ কাৰণে আৰু আধা ঘণ্টামান ৱেইট কৰিব লাগিব। সেইকাৰণে আমি এয়া আহি অকণমান ৱেইট কৰি ল'লোঁ আৰু আমি অলপ ফটো উঠি ল'লোঁ। আৰু ৰোপৱেত আমি আজি ফাৰ্ষ্ট টাইম উঠিম। একচুৱেলি মিছাৰো ফাৰ্ষ্ট টাইম হ'ব, মোৰো ফাৰ্ষ্ট টাইম। সেইকাৰণে এটা এক্সপিৰিয়েঞ্চৰ কাৰণে জাষ্ট আহিলোঁ। ভাবিছিলোঁ আমি ৰ'ডেদিয়ে যাম, কিন্তু ৰ'ডেদি যোৱা নহ'লে। এক্সপিৰিয়েঞ্চৰ কাৰণে আমি আহি গ'লোঁ ৰোপৱেত উঠিবলৈ। আৰু এইফালে মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটো দেখিছেনে, কি মৰম সিহঁতৰ। চাব দেই, অকণমান চুমা এটা খাব। এয়া দেখিছেনে কি মৰম। আৰু এইফালে মোৰ ল'ৰাটো দেখিছেনে, একদম মস্তি কৰিবলৈ লাগি গ'ল আৰু সি বাহিৰত আহিলে তাক ৰখাটোৱে টান হৈ যায় আমাৰ কাৰণে। আৰু এইফালে আমি আহি গ'লোঁ এতিয়া ফাইনেলি। টাইম আহি গ'ল টিকেট কটাৰ কাৰণে আৰু টিকেট কাউণ্টাৰত আমি আহি বহি আছোঁ। এইখিনি মানুহ আহি বহি আছে, চবেই টিকেট ল'বলৈ ৰখি আছে আৰু কেতিয়া টিকেট ল'ম আৰু ৰোপৱেত উঠিম। আৰু আমি বহুত দেৰি ৰ'লোঁ যিহেতু বহুত টাইম ৱেইট কৰিবই লগা হ'ল। ফাইনেলি আমি টিকেট ল'লোঁ। আৰু এইফালে আমি এণ্ট্ৰেঞ্চত ৰখি আছোঁ। এয়া দেখিছেনে টিকেট 100 টকা, 100 টকা। ডাঙৰৰ 100 টকা আৰু সৰুৰ 50 টকা। কিন্তু মোৰ ল'ৰাৰ কাৰণে দিব লগা নহ'লে, কাৰণ তাৰ 3 বছৰ হোৱাই নাই। আৰু এতিয়া টিকেটত য'ত আমাৰ এণ্ট্ৰেঞ্চ আছিলে তাতে চেকিং কৰিলে। চেকিং কৰি আমি এতিয়া বহি আছোঁ ৱেইটিঙত। আৰু এইফালে আমি ৰেডি হৈ গ'লোঁ আহিবলৈ। এয়া ৰোপৱেৰ য'ৰ পৰা আমাৰ ট্ৰলিটো য'ৰ পৰা যায় আৰু সেইখিনিত পাই গ'লোঁ আমি। অলম'ষ্ট 15-10জনমান মানুহ এটা জাৰ্ণিত যাব পাৰে ট্ৰলিত উঠি। আৰু এইফালে আমি ট্ৰলিখনত ফাইনেলি আহি গ'লোঁ, উঠি ল'লোঁ আৰু ভালকৈ উঠি মেলি তাত এজন গাৰ্ডো থাকে, গাৰ্ডজনে আমাক উঠাই লৈ যায়। এয়া আমি লাহেকৈ জাৰ্ণি ষ্টাৰ্ট কৰি দিলোঁ ট্ৰলিত উঠি। এয়া দেখিছেনে ইমান তলত লাগে নহয়। দেখিয়েই প্ৰথম অলপ ভয়ো লাগিছিলে, কিন্তু ভাল লাগে, বহুত ভাল লাগে। আৰু মানুহ যিহেতু বহুতখিনিয়ে যায়, 10-15জনমান যায়েই, সেইকাৰণে অলপ ভয়টো কমো লাগিছিলে। কিন্তু প্ৰথমতে ভাবি আছিলোঁ বহুত বেছি ভয় লাগিব, কিন্তু ভবামতেও ইমান ভয় লগা নাই। আৰু খুব ভাল লাগে দেখিবলৈ, যিটো গোটেই দৃশ্যবিলাক নজাৰাটো ব্ৰহ্মপুত্ৰৰ বিৰাট ধুনীয়া লাগে। আমি অলপ ভিডিঅ' কৰি ল'লোঁ উঠি লৈ। আৰু পানীবিলাক তললৈ চালে বহুত ভয় লাগি যায়। ইচ ৰাম, কেনেকৈ যে আমি ট্ৰলিখনত উঠি গৈ আছোঁ আপোনালোকেতো বহুতে নিশ্চয় এইখনত উঠিছেই, কিন্তু যিসকলে উঠা নাই এটা এক্সপিৰিয়েঞ্চ মই যিহেতু উঠিছোঁ সেইকাৰণে ক'ব পাৰিছোঁ আপোনালোকৰ কাৰণে। এয়া মোৰ ল'ৰাটোৱেও অলপো ভয় খোৱা নাই। আৰু এয়া তলেদি এয়া উমানন্দৰ জেগাখিনি পাই গ'লোঁ দেই। উমানন্দৰ ওপৰেদি আমি আহি আছোঁ, যিহেতু উমানন্দৰ ওপৰেদিয়ে যায় ট্ৰলিটো। এখন উমানন্দ ক্ৰছ কৰিলোঁ আৰু উমানন্দত সেৱা চেৱা কৰি আমি এতিয়া আকৌ আহি আছোঁ ব্ৰহ্মপুত্ৰৰ ইটো পিনলৈকে বুলি। লক্ষ্যস্থান আমি লাহেকৈ পামগৈ আৰু এইফালে জাহাজবিলাক ৰখি আছে। বহুত ভাল লাগে একচুৱেলি। এইটো এটা ডাঙৰ এক্সপিৰিয়েঞ্চ, ইমান ব্ৰহ্মপুত্ৰৰ ওপৰেদি। এনেইতো ট্ৰেইনত বা ব্ৰিজৰ ওপৰেদি গাড়ীত যোৱা হয়, কিন্তু ট্ৰলিটো এটা বেলেগ বস্তু, এটা ৰছীৰ ওপৰত ডিপেণ্ড কৰিয়ে যায় আৰু এইফালে আমি ফাইনেলি গন্তব্যস্থান পাই গ'লোঁ। মন্দিৰত সোমাবৰ কাৰণে এইফালে আমি অকণমান দোকানত আহি পূজা কৰাৰ কাৰণে ধূপ চাকি, প্ৰসাদৰ বস্তু আৰু পায়সৰ বস্তু অলপ কিনি ল'লোঁ। আৰু এইফালে আমি মন্দিৰত ফাইনেলি দৰ্শন কৰিবলৈ আহি গ'লোঁ। বহুত পবিত্ৰ লাগে দেই। দৌল গোবিন্দত সোমালে নহয় আপোনালোকৰ মনৰ
মানে যি ইচ্ছা থাকে আৰু সকলোখিনি যদি আপুনি ভগৱানৰ ওচৰত ক'ব পাৰে নহয়, সকলোখিনি মই শুনামতে ফলিয়াই বুলি কয় আৰু মানে গৈয়ে বহুত পবিত্ৰ লাগে। আৰু এইফালে আমি কাউণ্টাৰত প্ৰসাদৰ বস্তুখিনি আৰু পায়সৰ বস্তুখিনি দি ল'লোঁ। দি লৈ আমি ভিতৰত ধূপ চাকি জ্বলাই ল'লোঁ। ধূপ জ্বলোৱাৰ কাৰণে ভিতৰতো পাৰি, কিন্তু চাকি জ্বলোৱাৰ কাৰণে এইটো হৈছে চাকি ঘৰ, এইটো বাহিৰতেই আছে। চাকি ঘৰত আমি চাকি আৰু ধূপ দি ল'লোঁ। আৰু এইফালে এনেকৈ ৰাউণ্ডকৈ আছে চাকিবোৰ লাইনকৈ। আৰু মানুহ সেই সময়ত বহুতখিনিয়ে কমি আছিলে, সেইকাৰণে আমাৰ সুবিধা হ'ল দিয়াৰ কাৰণে। আৰু ফাইনেলি ধূপ বন্তি দি মেলি আমি অকণ বাহিৰত জিৰাইছোঁ। বহুত ভাল লাগে পৰিৱেশটো, বাহিৰত যিমান বান্দৰ চৰাই চিৰিকটি ঘূৰি ফুৰে নহয়, মানে দেখিয়েই বহুত ভাল লাগে। আৰু মানুহো সেইদিনা বহুত বেছি নাছিলে। আৰু এনেদৰে বাহিৰটো অলপ আমি ঘূৰি ল'লোঁ। মোৰ ল'ৰাই যে বহুত দৌৰা দৌৰি মানে ইমান মানে ভাল পাইছিলে নহয়, বান্দৰ ধৰিবলৈ যায়, চৰাই ধৰিবলৈ যায়। আৰু ভয়ো লাগে দিয়কচোন, বান্দৰবিলাকে যিহে খেদি আহে। আৰু সৰু ল'ৰা দেখিলেতো দৌৰাই লৈ যাব। সেইয়া দেখিছেনে, মিষ্টাৰে তাক ৰখাব পৰা নাই, এই বান্দৰটোৰ লগত খেলিবলৈ আহে সি। কিবাকৈ ধৰি ৰাখিছে। লাষ্টত মানে তাক এৰিয়ে দিলোঁ আৰু আমি য'ত যাওঁ যা অলপ ঘূৰি লওঁ। আৰু এইফালে আমি অলপ বহিছোঁ, এইফালে ফটোশ্বুট কৰি ল'লোঁ। আৰু ল'ৰাক ৰাখিবলৈ মানে আমাৰ বিৰাটেই দিগদাৰ হৈছিলে সিদিনা। সি মানে এয়া দেখিছেনে, চান্স পালেই দৌৰে। আৰু সেইফালে মানে কপৌ চৰাই নিচিনা আৰু পাৰ চৰাই নিচিনা চৰাইবিলাক মানে ইফালে পৰে নহয়, সেয়া দেখিছেনে, ধৰিবলৈ লাগে তাক। পাৰেনে বাৰু ধৰিবলৈ চৰাইখিনি সি, কিন্তু বান্দৰকেইটাৰ মুখৰ আগত গৈ ধৰিবলৈ যায়। তাৰ কাৰণে একচুৱেলি আমি মন্দিৰলৈ গ'লোঁ, দৌল গোবিন্দ মন্দিৰ। একচুৱেলি আমি বিয়াৰ পাছত দুয়োজনে যোৱা নাছিলোঁ। তেওঁ বেলেগকৈ কেতিয়াবা গৈছিলে, ময়ো গৈছিলোঁ। আৰু ল'ৰাকো লৈ যোৱা হ'ল দিয়কচোন। মন্দিৰৰ দৰ্শন কৰাই ল'লোঁ তাকো। আৰু এনেদৰেই তাৰ কাৰণে বহুতখিনি সময় আমি তাত স্পেণ্ড কৰিলোঁ। সি খেলিলে আৰু তাৰ মানে লাষ্টত ভাগৰ লাগিলেও মানে তাৰ ভাগৰটো মানে মুখত ফুটি নুঠে, ইমানেই ভাল পাইছিলে সি সিদিনা। আৰু লাষ্টত আমি পায়সো খাইছিলোঁ দেই। পায়স আপোনালোকে জানেই নিশ্চয় বহুতে যে পায়স তাতে দিয়েই, পায়স থাকেই। আৰু আমি পায়স খাই লৈছিলোঁ, যিহেতু আমাৰ বহুতখিনি দেৰি হৈছিলে গৈ পাওঁতে, প্ৰসাদ খোৱা নহ'লে। কিন্তু পায়সটো খায়ো বহুত মনটো ভাল লাগিলে, যিহেতু আমি ভোকত আছিলোঁ, ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ। আৰু অৱশেষত মন্দিৰৰ সম্পূৰ্ণ দৰ্শন কৰি সেৱা কৰি আমি ওলাই আহিলোঁ। ওলাই আহি ৰাস্তাত ক্ৰছ কৰি আমি ফ্ৰণ্টত এখন চাট হাউচ টাইপ আছে, হোটেল টাইপ, তাতে আমি বহি অকণমান খাই ল'লোঁ কিবা ভোক গুচাকৈ। এইখিনি খাই লৈ আমি আৰু অৱশেষত ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ঘৰলৈ কিন্তু আমি ঘূৰি আহোঁতে আমি ফেৰীত আহিছিলোঁ দেই, কাৰণ ফেৰী জাৰ্ণিটোও বেলেগ। ফেৰীত উঠিও বহুত ভাল লাগে। ৰ'পৱেত অহা নাই, কাৰণ এবাৰতো ৰ'পৱেত উঠিলোৱেই ন, তাৰ এক্সপিৰিয়েঞ্চ হ'লেই। এতিয়া ফেৰীখনত আহি বহিছিলোঁগৈ, কিন্তু ল'ৰাৰ ইমানেই উৎপাত, সি বাহিৰত থাকে, ভিতৰত বহি নাথাকে। সেইকাৰণে অৱশেষত আমি বতাহ খাই মেলি হ'লেও বাহিৰত ৰখি আছোঁ, একমাত্ৰ ল'ৰাৰ কাৰণেই। কাৰণ সি ভিতৰত নাযায়, ভিতৰত বহা চিট থাকিলেও সি ভিতৰত নবহে। আৰু এইফালে অকণমান ব্ৰহ্মপুত্ৰখন আপোনালোকক দেখাই দিলোঁ ভিডিঅ' কৰি। এই মাজৰ পাহাৰটো হৈছে উমানন্দ, আপোনালোকে নিশ্চয় বহুতে জানে। কিন্তু যিহেতু যোনসকলে নাজানে তেওঁলোকৰ কাৰণে মই দেখাই দিছোঁ। এই তাতে উমানন্দ মন্দিৰটো আছে, মাজৰ এই দ্বীপটোত। আৰু সেই ট্ৰলিডাৰ ওপৰৰ মানে যিটো ৰ'প, সেইফালেদি আমি ট্ৰলিটো আহিছিলে আমাৰ, ৱে যিটো হয় সেইটোৱে। আৰু এনেদৰে আমি গোটেই দিনটো বহুত ফূৰ্তি কৰিলোঁ, এনজয় কৰিলোঁ। ল'ৰাৰ লগত বহুত সময়, ভাল কোৱালিটি সময় স্পেণ্ড কৰিলোঁ। আৰু লাহেকৈ আমি জাহাজৰ পৰা নামিলোঁ। 1 by 1 এনেকৈ নামে, গাড়ীবিলাকো নমাইছে, বহুত ভিৰ হৈ যায় এইখিনি সময়ত। আমি লাহেকৈ ওলাই আহি আমি আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু। তো আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছিলে। তো আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ আগলৈ ভিডিঅ'বোৰ পাই থকাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব দেই। তো আজিলৈ আহিছোঁ, বাই বাই।